ইতিহাসৰ পাত লুটিয়াই পঞ্চম খণ্ড অশ্বিনী গগৈৰ সৈতে নতুন সময়ৰ এক প্ৰতিবেদন দ্বাদশ জ্যোতিৰ্লিংগ শিৱধাম ভীমাশংকৰ মন্দিৰ দ্বাদশ জ্যোতিৰ্লিংগ শিৱধাম ভীমাশংকৰ মন্দিৰ গুৱাহাটীৰ পামহিৰ ওচৰৰ ডাকিনী পাহাৰ বা ডাইনী পাহাৰত অৱস্থিত এখন জ্যোতিৰ্লিংগ ধাম এই ধাম দীপৰ বিলৰ দাঁতিকাষৰীয়া অঞ্চলত অৱস্থিত বহু পৌৰাণিক আখ্যান অনুসৰি ইয়াতেই ভগৱান মহাদেৱে ভীমাখুৰ নামৰ দৈত্য এজনক নিধন কৰিবলৈ অৱতাৰ ধাৰণ কৰিছিল শিৱপুৰাণ আৰু কোটিৰুদ্ৰ সংহিতাৰ মতে ভীমাশংকৰ বা ভীমেশ্বৰ ডাকিনী পাহাৰত অৱস্থিত সেয়েহে ভক্তসকলে পামহিৰ এই ধামকেই দ্বাদশ জ্যোতিৰ্লিংগ ৰূপে বিশ্বাস কৰে যাৰ বাবে দৈনিক বহু ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা যায় এই ধামৰ সন্মুখতেই আছে গণেশ বাবাৰ মন্দিৰ য'ত বহু লোকে মনোবাঞ্ছা পূৰণৰ অৰ্থে মন্দিৰত উপস্থিত হয় সন্মুখৰ মন্দিৰ ভাগৰ কাষৰ পথেৰে ভিতৰ ভাগলৈ সেউজীয়া পৰিৱেশৰ মাজেৰে গৈ অন্য এক স্থান পোৱা যায় য'ত কোনো মন্দিৰ দেখিবলৈ পোৱা নাযায় যদিও উক্ত স্থানত এটি শিৱলিংগ আৰু সেই শিৱলিংগৰ দাঁতিৰে বৈ যোৱা এটি পাহাৰীয়া নিজৰা দেখিবলৈ পোৱা যায় এই শিৱলিংগকে আৰাধনা কৰা হয় এই স্থানৰ প্ৰাকৃতিক সৌন্দৰ্যও অতি মোহনীয় শিৱপুৰাণত উল্লেখ থকা অনুসৰি লংকেশ্বৰ ৰাৱণৰ ভায়েক কুম্ভকৰ্ণই পাতালৰ ৰজাৰ পুত্ৰী কাৰ্কটিক বিয়া কৰাব বিচাৰিছিল ৰাৱণে পাতালপতি আৰু কুম্ভকৰ্ণক ৰামৰ বিৰুদ্ধে যুদ্ধত আমন্ত্ৰণ জনায় কিন্তু কুম্ভকৰ্ণই যেতিয়ালৈ ৰাৱণে তেওঁক কাৰ্কটিৰ সৈতে বিবাহত সন্মতি প্ৰদান নকৰে তেতিয়ালৈকে যুদ্ধত যাবলৈ অসন্মত হয় পিছত নাৰদ মুনিৰ উপদেশত ৰাৱণে এই বিবাহলৈ সন্মতি প্ৰদান কৰে বিয়াৰ পিছত কাৰ্কটিক এৰি কুম্ভকৰ্ণ যুদ্ধলৈ ৰাওনা হয় যুদ্ধত কুম্ভকৰ্ণৰ মৃত্যুৰ পিছত কাৰ্কটিয়ে কুম্ভকৰ্ণৰ পুত্ৰক জন্ম দিয়ে আৰু এই পুত্ৰই ভীমাখুৰ নামেৰে পৰিচয় লাভ কৰে পৰৱৰ্তী সময়ত ভীমাখুৰে ভগৱান ব্ৰহ্মাক তপস্যা কৰে আৰু তেওঁৰ পৰা বৰদান লাভ কৰে বৰদান লাভ কৰি ভীমাখুৰে ভগৱান বিষ্ণুক প্ৰত্যাহ্বান জনায় আৰু যুদ্ধলৈ আমন্ত্ৰণ কৰে বিষ্ণুৱে এই প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনায় আৰু ভীমাখুৰৰ সৈতে যুদ্ধ কৰে ব্ৰহ্মাৰ বৰদানৰ মূল্য ৰাখিবলৈ এই যুদ্ধত বিষ্ণুৱে পৰাজয় বৰণ কৰে ইয়াৰে পিছত ভীমাখুৰ অহংকাৰী হৈ পৰে আৰু বিভিন্ন ৰজাক বশ আৰু বন্দী কৰা আৰম্ভ কৰে ভীমাখুৰে কামৰূপৰ ৰজা প্ৰিয়ধৰ্মনক কামৰূপেশ্বৰক পৰাজিত কৰি তেওঁক আৰু তেওঁৰ পত্নী দক্ষিণা দেৱীক কাৰাৰুদ্ধ কৰি ৰাখিছিল প্ৰিয়ধৰ্মন আৰু তেওঁৰ পত্নী শিৱভক্ত আছিল আৰু তেওঁলোকে কাৰাগাৰতো মহাদেৱ শিৱৰ আৰাধনা কৰিছিল ভীমাখুৰে তেওঁলোকৰ আৰাধনাত আঘাত জন্মাবলৈ সৈনিক পঠাইছিল কিন্তু মহাদেৱৰ ক্ৰোধত সকলো ভস্ম হৈছিল সেয়েহে ভীমাখুৰে প্ৰিয়ধৰ্মনক নিধন কৰিব বিচাৰিছিল ভীমাখুৰে আৰাধনাত মগ্ন প্ৰিয়ধৰ্মনক আক্ৰমণ কৰে কিন্তু তেওঁৰ তৰোৱালে গৈ প্ৰিয়ধৰ্মনে আৰাধনা কৰা শিৱলিংগতহে আঘাত হানে লগে লগে ভগৱান শিৱৰ ভীমাশংকৰৰ ৰূপ আবিৰ্ভাৱ ঘটে আৰু তেওঁ ভীমাখুৰক বধ কৰে শিৱৰ শৰীৰৰ ঘামেৰে এটি নদীৰ সৃষ্টি হয় আৰু ভক্তসকলে বৰ্তমান দেখিবলৈ পোৱা ধামত বৈ থকা নিজৰাটোক সেই একেটা নদী বুলিয়েই বিশ্বাস কৰে এই ঘটনাৰ পিছত যি ঠাইত ৰজা কামৰূপেশ্বৰে শিৱৰ আৰাধনা কৰিছিল সেই ঠাই ভীমেশ্বৰ নামেৰে পৰিচিত হ'ল দেৱতা আৰু ভক্তসকলৰ অনুৰোধত ভগৱান শিৱই এই স্থানত ভীমাশংকৰ নামেৰে বিৰাজ কৰিবলৈ সন্মত হয় তেতিয়াৰে পৰা এই ধাম জ্যোতিৰ্লিংগ ৰূপে পূজিত হৈ আহিছে এই ধাম গুৱাহাটী মহানগৰৰ মাজমজিয়াৰ পৰা প্ৰায় 13 কিলোমিটাৰ দূৰত্বত অৱস্থিত কাষতে আছে দীপৰ বিল ভীমেশ্বৰ ধামলৈ গুৱাহাটীৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পামহিৰ দিশে যাব লাগে গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ আৰু দেশৰ বহু স্থানৰ পৰাও অগণন ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা যায়
নিযুক্তিৰ বাবে আপুনি নিজকে প্ৰস্তুত কৰিছেনে? আপোনাৰ সহায়ৰ বাবে অশোক পাব্লিকেশ্যনে প্ৰকাশ কৰিছে কেইবাখনো গ্ৰন্থ।